আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছিলোঁ যে প্ৰকৃতিৰ ৰম্যভূমি উমৰাংচুত এতিয়া শ্ৰমিকৰ বৈধ্যভূমিলৈ পৰিণত হৈছে। উমৰাংচুৰ কয়লা খনিত অব্যাহত আছে উদ্ধাৰ অভিযান। সেই শ্বাসৰুদ্ধকৰ পৰিৱেশ এতিয়াও অব্যাহত আছে। তৃতীয় দিনৰ উদ্ধাৰ অভিযান আৰম্ভ হৈছে পুৱা হোৱাৰ লগে লগে। আৰু কালামাটিৰ কয়লা খনিত 8জনকৈ শ্ৰমিক এতিয়াও যিহেতু আবদ্ধ হৈ আছে। আমি NKTV দৰ্শকক জনাইছিলোঁ যে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, কিন্তু এতিয়াও 8জনকৈ শ্ৰমিক সেই কয়লা খনিটোতে আবদ্ধ হৈ আছে। বুধবাৰে উদ্ধাৰ হৈছিল নেপালৰ গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ, আৰু বুধবাৰে নিশা ONGCৰ বিশেষ যন্ত্ৰৰে পানী সিঁচা হৈছিল। এতিয়াও কিন্তু 300 ফুট দ গাঁতটোত যথেষ্টখিনি পানী আছে, আৰু যিহেতু বোকা আৰু পানী সংমিশ্ৰণ হৈ আছে, গতিকে তেওঁলোকৰ যথেষ্টখিনি অসুবিধা হৈছে। সেই পানী নিষ্কাশনৰ ফলত হয়তো কিছু পৰিমাণে উদ্ধাৰ কাৰ্য আৰু অধিক গতিত ক্ষিপ্ৰতৰ হ'ব, তাৰ সম্ভাৱনীয়তা আছে। তেওঁলোকে বিভিন্ন ধৰণৰ ইকুইপমেণ্ট লৈ অভিযান চলাই আছে। আৰু এই সন্দৰ্ভতে সবিশেষ জানিবৰ বাবে আমি বনজিৎ কলিতাৰ ওচৰলৈ গৈছোঁ পোনপটীয়াকৈ। বনজিৎ কলিতা, পোনে পোনে আপোনাৰ কাষলৈ আহিছোঁ। উমৰাংচুৰ ট্ৰেজেডিয়ে এতিয়া সমগ্ৰ ৰাজ্য নহয়, দেশ জোকাৰি গৈছে। আৰু অবৈধ কয়লা খনন তাত চলি আছিল, ৰেড হোল মাইনিং যাক আমি কওঁ। সেই ৰেড হোল মাইনিঙত এনে এটা ভয়ংকৰ ঘটনা সংঘটিত হৈ গ'ল। গতিকে এই মুহূৰ্তত উদ্ধাৰ অভিযান কি গতিত চলি আছে, কি পৰ্যায়ত আছে, আপোনাৰ পৰা সবিশেষ জানিবলৈ বিচাৰিম। বনজিৎ কলিতা। কৃষ্ণা, আজি তৃতীয়টো দিন এই উদ্ধাৰ অভিযানৰ, আৰু তৃতীয়টো দিনতো সম্পূৰ্ণ জোৰদাৰ গতিত ইয়াত উদ্ধাৰ অভিযান চলিছে। উদ্ধাৰ অভিযান আৰম্ভ হৈছে, আৰু পোহৰ হোৱাৰ লগে লগে ইয়াত যিসকল সেনা বাহিনীৰ লোক আছিল, ইয়াত যিসকল NDRFৰ লোক আছিল, নৌসেনাৰ লোক আছিল, প্ৰতিগৰাকী সেনাৰ বা সেই বাহিনীসমূহৰ বিষয়া জোৱান ব্যস্ত হৈ পৰিছে। সতীৰ্থ হীৰক আছে, আমি পৰিৱেশ দেখুৱাইছোঁ। এয়া এই স্থানতেই সেই ঘটনাটো সংঘটিত হৈছিল। ৰেড হোল মাইনিঙৰ জৰিয়তে কয়লা উত্তোলনৰ সেই যি প্ৰক্ৰিয়াক ইতিমধ্যেই উচ্চতম ন্যায়ালয়ে অবৈধ বুলি ঘোষণা কৰিছে, আৰু সেই প্ৰক্ৰিয়াৰে ইয়াত কয়লা উত্তোলন কৰি থকা হৈছিল। আৰু সেই কয়লা উত্তোলন কৰিবলৈ যেতিয়া শ্ৰমিকসকল তললৈ নামি গ'ল, নামি যোৱাৰ পিছতে হঠাৎ এটা বিস্ফোৰণ, পানী আহিল, আৰু তাৰ পিছত আজিৰ দিনটোলৈ তাত আবদ্ধ হৈ থকা সেই শ্ৰমিকসকলৰ সন্ধান উলিয়াবলৈ কোনো সক্ষম নহ'ল। এজন শ্ৰমিকৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে, আপুনি উল্লেখ কৰিছে। কিন্তু বাকী শ্ৰমিকসকলৰ অৱস্থা বৰ্তমান কি, তেওঁলোকৰ অৱস্থিতি কি, তেওঁলোকে ক'ত আছে, সেই বিষয়সমূহক লৈ কোনো ধৰণৰ তথ্যই এই মুহূৰ্তলৈ লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে প্ৰথমটো উদ্ধাৰকাৰী দল তললৈ ৰাওনা হৈছে, তলৰ পৰা পানী সিঁচি থকা হৈছে। আমি উল্লেখ কৰিছোঁ যে নিশাৰ পৰাই এই ধৰণে পানী সিঁচা হৈছে যদিও এই মুহূৰ্তলৈ কিন্তু সেই সফলতা অহা নাই। সফলতা এতিয়াও বহু দূৰ, আৰু যিটো ইয়াৰ গহ্বৰ, সেই গহ্বৰটোৰ পানী সিঁচি থকা হৈছে যদিও এই মুহূৰ্তলৈ কিন্তু পানী সম্পূৰ্ণ নিষ্কাশন কৰিব পৰা যোৱা নাই। আনকি আগতকৈ কিছু পৰিমাণে পানী বৃদ্ধি হোৱাৰে খবৰ আহিছে, আৰু এই বিষয়সমূহে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। ইতিমধ্যে কোৱা হৈছে যে কেৱল মাত্ৰ এই স্থানতেই নহয়, ইয়াৰ ওচৰে পাজৰে যিমান এনেধৰণৰ কয়লাৰ মুখ আছে, কয়লা খনিৰ মুখ আছে, প্ৰতিটো কয়লা খনিৰ মুখতে পানী সিঁচিব লাগিব, আৰু তাৰ পিছতহে হয়তো সেই পানীসমূহ ওলাই যোৱাৰ পিছত বাকী কামখিনি আৰম্ভ কৰিব পৰা যাব। আৰু ইতিমধ্যেই আমি উল্লেখ কৰিছোঁ নৌসেনাৰ বিশেষ বাহিনী নিয়োগ কৰা হৈছে, আৰু নৌসেনাৰ সেই ROVৰ জৰিয়তে তলৰ অৱস্থিতি জনাৰ চেষ্টা কৰা হৈছে। পানীৰ তলত কি আছে বা পানীৰ তলৰ অৱস্থিতি কেনেকুৱা, কালিৰ দিনটো আৰু আজিৰ দিনটোত কিবা পাৰ্থক্য আহিছে নেকি, সেইসমূহ বিষয় জনা বুজাৰ উদ্দেশ্যে এই ধৰণে প্ৰতিটো মুহূৰ্তত ROVৰ জৰিয়তে তেওঁলোকে গোটেই পৰিস্থিতি পৰ্যবেক্ষণ কৰি আছে। আৰু সেই পানী নিষ্কাশনৰ সমান্তৰালভাৱে পানীৰ তলতনো কি কি আছে, পানীৰ তলৰ অৱস্থানো কি, পানীৰ তলত কোনো শ্ৰমিক আবদ্ধ হৈ থকা কিবা তথ্য লাভ কৰিব পাৰি নেকি, সেই বিষয়সমূহ বিচাৰি ইতিমধ্যে তেওঁলোকে তেওঁলোকৰ কামসমূহ আৰম্ভ কৰিছে। আৰু আমি দেখুৱাইছোঁ এয়া হৈছে যুদ্ধকালীন তৎপৰতা, আৰু এই যুদ্ধকালীন তৎপৰতাৰে প্ৰশাসনৰ উদ্যোগত দেখিবলৈ পোৱা গৈছে প্ৰতিটো বাহিনীয়ে নিজৰ নিজৰ ধৰণেৰে চেষ্টা অব্যাহত ৰাখিছে। NDRFে তেওঁলোকৰ প্ৰতিগৰাকী দুবাৰো সাজু কৰি ৰাখিছে। আনফালে নৌসেনা বাহিনীৰ বিশেষ দুবাৰো অনা হৈছে বিশাখাপট্টনমৰ পৰা, গুজৰাটৰ পৰা বিশেষ মেচিনাৰী আনি থকা হৈছে, সেই মেচিনৰ জৰিয়তে পানী সিঁচা হ'ব। একে সময়তেই অসম চৰকাৰৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বিষয়া জোৱানসকল ইয়াত ব্যস্ত হৈ আছে, আৰু প্ৰতিগৰাকী বিষয়া জোৱানৰ উপস্থিতিত ব্যস্ততাত এটাই চিন্তা কৰা হৈছে যে পানী কি ধৰণে নিষ্কাশন কৰিব পৰা যায়। আৰু এইখনেই হৈছে সেই মুখখন। কৃষ্ণা, এই মুখখনেৰে সেই কয়লা খনিটোলৈ প্ৰতিগৰাকী শ্ৰমিক নামি গৈছিল, আৰু নামি গৈ তেওঁলোকে তাত কয়লা খনন কৰি থকাৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হ'ল, যি দুৰ্ঘটনাত আজিলৈকে তেওঁলোকৰ সন্ধান উলিয়াবলৈ সক্ষম নহ'ল। বিভিন্ন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, কিন্তু সকলো প্ৰযুক্তিয়ে ক'ৰবাত যেন প্ৰকৃতিৰ সন্মুখত গৈ ৰৈ গৈছে। সকলো প্ৰযুক্তিকে প্ৰকৃতিয়ে যেন ক'ৰবাত মাত দিয়া আৰম্ভ কৰিছে, আৰু সেই কাম দেখিবলৈ পোৱা গৈছে উমৰাংচুৰ এই কালামাটি অঞ্চলত। কালামাটিৰ এই অবৈধ কয়লা খননৰ কাৰণেই আজি এই শ্ৰমিকসকল নিখোজ হ'বলগীয়া হৈছে, আৰু সেয়েহে চৰকাৰৰ বিৰুদ্ধেও ক্ষোভ দেখিবলৈ পোৱা গৈছে যে এই অবৈধ কয়লা খননসমূহ বন্ধ কৰিবলৈ কিয় কোনো পদক্ষেপ গ্ৰহণ কৰা নহয়। আনকি জিলা প্ৰশাসনৰ বিৰুদ্ধেও বিভিন্ন অভিযোগ উত্থাপন হয় যে তেওঁলোকেও সকলো দেখি সকলো জানি বুজিও একো নেদেখাৰ বা নজনাৰ ভাও জুৰে, আৰু সেয়েহে এই
হয় এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে একাধিক ঘটনা ঘটিছে য'ত এই কয়লা সুৰংগসমূহত শ্ৰমিকসকলে কাম কৰিবলৈ যায় বিভিন্ন কাৰণত আবদ্ধ হৈ পৰে আৰু তাতেই তেওঁলোকৰ মৃত্যু হয় বহু খবৰ পোহৰলৈ আহে বহু খবৰ সেই অতল গহ্বৰৰ মাজতে নোহোৱা হৈ যায় আৰু মকৰা জাল সদৃশ যি তলৰ পৰিৱেশ বা পৰিস্থিতি বা সুৰংগসমূহ তাৰ কোনো ধৰণৰ মেপ ইয়াৰ কয়লাৰ খাদানসমূহৰ বা কয়লাৰ খনিসমূহৰ মালিকৰ হাতত নাই অৰ্থাৎ শ্ৰমিকসকলে তললৈ নামি যায় তললৈ নামি গৈ তেওঁলোকে তেওঁলোকৰ নিজা ধৰণে কামসমূহ কৰে নিজা ধৰণেৰে সেই কয়লাসমূহ উত্তোলন কৰে উঠি আহে তাৰ পিছত তেওঁলোকৰ জীৱন বা তেওঁলোকৰ নিৰাপত্তাৰ কথা চিন্তা কৰিবলৈ আহৰি কাৰো নাই আৰু সেই নীতি নিয়মসমূহ উলংঘা কৰি কেৱল মাত্ৰ টকা ঘটাৰ কাৰণে এছাম শ্ৰমিকক খুবেই গুৰুত্বপূৰ্ণ বঞ্জিত কলিতা খুব গুৰুত্বপূৰ্ণ কথা আপুনি কৈ আছে আমি সেইখিনি কথালৈ আহিম যে এই অবৈধ যি কয়লা খনন সেই কয়লা খনন সেই স্থানত চলি আছে তাত আৰক্ষী প্ৰশাসনে কোনো কথা গমেই নাপায় এই কথাখিনিলৈ আমি আহিম তাৰ পূৰ্বে কিন্তু আমি পৰিৱেশটো চাবলৈ বিচাৰিছোঁ তাত পেৰাডাইভাৰ্ছসকল আছে ডুবাৰুসকল আছে তেওঁলোকৰ কাষলৈ আপুনি যাবলৈ সক্ষম হ'ব নেকি কিছু কথা তেওঁলোকৰ পৰা জানক যে কেনেদৰে তেওঁলোকে অভিযান চলাই গৈছে পানীৰ গভীৰতা কিমান আৰু লগতে বোকা আৰু পানী আছে ভিতৰত অন্ধকাৰ গতিকে কিমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে তেওঁলোক এই মুহূৰ্তত চাওক প্ৰত্যাহ্বান যথেষ্ট আছে আৰু সেই প্ৰত্যাহ্বানসমূহ নেওচি দিনে নিশাই প্ৰতিগৰাকী জোৱানে ইয়াত কাম কৰিছে হীৰক আছে হীৰকে সামগ্ৰিক পৰিৱেশ দেখুৱাব এই মুহূৰ্ততো প্ৰতিগৰাকী বিষয়া জোৱান ইয়াত ব্যস্ত হৈ আছে উদ্দেশ্য এটাই দুৰ্গতসকলক সহায় কৰা আৰু দুৰ্গতসকলক সহায় কৰাৰ উদ্দেশ্যে আমি জনাইছোঁ ইতিমধ্যেই ডুবাৰুসকল সাজু হৈ আছে এটা 7জনীয়া দল তললৈ ৰাওনা হৈছে আৰভিৰ জৰিয়তে পানীৰ তলৰ সেই পৰিৱেশ পৰিস্থিতিসমূহ চোৱাৰ চেষ্টা কৰা হৈছে আৰু যেনেকেই নহওক কিয় কিবা সংসূত্ৰ উলিয়াব পাৰি নেকি কিবা খবৰ সেই শ্ৰমিকসকলৰ উদ্ধাৰ কৰিব পাৰি নেকি ক'ত আছে কেনেকৈ হয় বঞ্জিত কলিতা আপুনি পৰিৱেশ দেখুৱাই আছে আমাক তলৰ পৰা তলৰ সেই পৰিৱেশ পৰিস্থিতি চোৱাৰ চেষ্টা কৰা হৈছে আৰু আমি দেখুৱাইছোঁ এয়া হৈছে উমৰাংচুৰ কালামাটি অঞ্চলৰ পৰিৱেশ হৈছে এয়া কৃষ্ণা এই বিষয়াসকলে এই মুহূৰ্তত কামত নিয়োজিত হৈ আছে আমি কথা পতাৰ চেষ্টা কৰিছিলোঁ তেওঁলোকৰ আনুষ্ঠানিকভাৱে কথা পতাৰ পৰা তেওঁলোক বিৰত থাকিব বিচাৰিছে আৰু তেওঁলোকে কথা পতাৰ পৰিৱৰ্তে এই মুহূৰ্তটোত কামত সময় দিয়াৰ কথা উল্লেখ কৰিছে আৰু সেই ধৰণেই কোল ইণ্ডিয়াৰ লোকসকল আহি ইয়াত উপস্থিত হৈছে NDRFৰ লোকসকল আহি উপস্থিত হৈছে আৰু প্ৰতিগৰাকীয়ে নিজৰ নিজৰ ধৰণৰ চেষ্টা অব্যাহত ৰাখিছে উদ্দেশ্য এটাই কেনেকৈ তলত আবদ্ধ হৈ থকা প্ৰতিগৰাকী শ্ৰমিকক উদ্ধাৰ কৰিব পৰা যায় দুৰ্গতসকলক সহায় কৰিব পৰা যায় আৰু সেই প্ৰচেষ্টাৰেই প্ৰতিটো বিভাগে নিজা নিজাকৈ কাম কৰা দেখিবলৈ পোৱা গৈছে আৰু সন্মিলিত প্ৰচেষ্টাৰে কালিৰ দিনটোত প্ৰথমটো সফলতা আহিছিল এই উদ্ধাৰ অভিযানৰ দ্বিতীয়টো দিনত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল কিন্তু তাৰ বাদে আজিলৈ আৰু আন সামগ্ৰী কোনো উদ্ধাৰ কৰিব পৰা নাই আমি দেখুৱাইছোঁ এই মুহূৰ্ততো ডুবাৰুসকল সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু ডুবাৰুসকলৰ সেই উদ্ধাৰ কাৰ্যৰ কাৰণে প্ৰয়োজনীয় প্ৰতিবিধ সামগ্ৰী সাজু কৰি ৰখা হৈছে আৰু উদ্ধাৰ কাৰ্যত যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে কিন্তু কৃষ্ণা মূল বিষয়টো হ'ল যে পানীয়েই ইয়াত সমস্যাৰ সৃষ্টি কৰিছে আৰু সেই গহ্বৰৰ অতল গহ্বৰৰ মুখত যিহেতু 100 ফুট পৰ্যন্ত পানী ভৰি পৰিছিল 300 ফুট উচ্চতাৰ সেই গহ্বৰ আৰু সেই 100 ফুটৰ পানী কালি দিনৰে পৰা সিঁচি থকাৰ পিছতো কিন্তু কমা নাই অৰ্থাৎ কৰবাৰ পৰা পানী তালৈ আহি আছে গতিকে সেই স্ৰোত ক'ৰ পৰা আছে বা কোন কোন ফালে আৰু পানীৰ খবৰ পোৱা গৈছে গোটেইখিনি চাই অন্যান্য যিসমূহ খনি আছে সেই খনিসমূহতো কেনেধৰণে পানী নিষ্কাশন কৰিব পাৰি সকলো চিন্তা চৰ্চা কৰাৰ পিছত আৰু পানী শেষ হোৱাৰ পিছতহে মূল অভিযান আৰম্ভ হ'ব কাৰণ বোকা পানীৰ কাৰণে তললৈ যাবলৈ এতিয়া ডুবাৰুসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে 100 ফুট পৰ্যন্ত যিহেতু পানী আছে 40 ফুট বা 50 ফুটলৈ ডুবাৰুসকল যাব পাৰে কিন্তু 100 ফুট তলত গৈ গোটেই ব্যৱস্থাটো চোৱাটো সম্ভৱ নহয় আৰভিৰ জৰিয়তে সেয়েহে তলত কি আছে কি নাই সেইখিনি চোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু তাত কোনো শ্ৰমিকৰ সন্ধান পোৱা নাই গতিকে এতিয়া পৰৱৰ্তী পদক্ষেপ হিচাপে পানী নকমা পৰ্যন্ত সুৰংগৰ ভিতৰত যিহেতু প্ৰৱেশ কৰিব পৰা পৰিৱেশ নাই সেয়েহে পানী সিঁচাৰ বাহিৰে বেলেগ কোনো উপায় নোহোৱা হৈছে আৰু সেই উদ্দেশ্যেৰে দিনে নিশাই ইয়াত বৃহৎ মেচিনসমূহ লগোৱা হৈছে হীৰক আছে আমাৰ সতীৰ্থ হীৰকে দেখুৱাব বৃহৎ মেচিনসমূহ বিভিন্ন প্ৰান্তৰ পৰা আনিছে আৰু এই বৃহৎ মেচিনসমূহৰ জৰিয়তে ইয়াত যিসমূহ পানী জমা হৈছে সেই পানীসমূহ উলিয়াই নিয়াৰ চেষ্টা কৰা হৈছে আৰু সেই ধৰণেই ইয়াত প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ব্যস্ততা দেখিবলৈ পোৱা গৈছে আৰু সেই ব্যস্ততা আৰু প্ৰস্তুতিৰ মাজতে এটাই সকলোৰে আশা যে কিবা এটা ভাল খবৰ এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আমি পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হ'ম পৰিৱেশ জানিম যে কি গতি বৰ্তমান সেই উদ্ধাৰ অভিযান অব্যাহত আছে কি পৰ্যায়ত সেই উদ্ধাৰ কাৰ্য চলি আছে কিন্তু বাধাৰ সন্মুখীন হৈছে তেওঁলোক কিন্তু নিশ্চিত ৰূপত তেওঁলোকে সেই চেষ্টা কিন্তু এৰি দিয়া নাই চেষ্টাত কোনো ত্ৰুটি ৰখা নাই তেওঁলোকে এয়া আছিল বঞ্জিত কলিতা উমৰাংচুৰ সেই কয়লা খনিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ পৰিৱেশ আমাক দেখুৱালে ধন্যবাদ জনাইছোঁ